দিনটোত 4-5 বাৰমান ফোন কল কৰে। কোনে জানেনে? দেউতা। আজি যেতিয়া ফোন কৰিলোঁ দেউতাৰ চকুত চকু পানী। দেউতাই কথা ক'বই নোৱাৰে, মানে ফোনতে ইমান কান্দিলে। মই সুধিলোঁ কি খাই আছা? কৈছে মোক অকণমান ভাত দিছে, সৰু ছোৱালীজনী লগত আছে মোৰ দেউতাৰ, তাইও বিয়া হৈছে, তাই মোৰ দেউতাৰ লগত নাথাকিলে উপায় নাই। মা ইফাল সিফাল যাই থাকে, কাৰণ দেউতাৰ কাৰণে বহুত চিন্তিত মোৰ মায়ে। সেইটো কাৰণে মই সুধিলোঁ মা ক'ত গ'ল? তো মাৰ কথা সোধোতে কথা ক'বই নোৱাৰে, চকুৰ পানী। সৰু ভণ্টিয়ে ক'লে ভাত খোৱা, হ'ব দিয়া এতিয়া ফোনটো ৰাখা। মানে মোৰ লগত কথা পাতি ফোনটো ৰাখিবও নিবিচাৰে, ইফালে কান্দিও আছে। কিয় জানেনে? দেউতাৰ অসুখ হৈ আছে, আজি সকলোৱে গমে পায়, ভাল কৰিব পৰা নাই আমি। আৰু যোৱা 20 দিন আমি ৰাখি আনিলোঁ হস্পিটেলত, ভাঙাঘৰ GMCHত 20 দিন